আপত আছে ৰেল আহিবৰ টাইম আছে তো ৰেল আহিবৰ টাইমত আমি যোৱাৰ পিছত যিখিনি কলৰ গেপ আছে সেই গেপখিনি কাৰণে এই চিষ্টেমটো অট'মেটিকলি অন হৈ যাব অন হৈ যোৱাৰ কলৰ যিখিনি গেপ আছে সেই গেপখিনি কমপ্লিট কৰিব যাৰ ফলত কি হয় মানে মানুহবিলাকে যি তলেদি অহা যোৱা কৰে তো সেইটো মানে অহা যোৱা কৰিব নোৱাৰে তো বন্ধ হৈ যোৱাৰ লগে লগে বহুখিনি মানে ছেফ হৈ থাকে আৰু মানুহবিলাকে দিব নেকি গাড়ী যদি আহি আছে বা আহিব নাই এইটোতো গাড়ী সংকেত নিদিয়ে আপোনাৰ বাই ৰোডত গাড়ী আহি আছে নহয় এফালে ৰেল লাইনখন পাৰ হৈ যাব এইখিনি মানে খালী থাকে যে বাৰডাল ইমানখিনিয়ে পৰা থাকে তলেদি মানুহ অহা যোৱা কৰেতো সেই মানুহখিনি কেতিয়াবা এক্সিডেণ্ট হয় সেইটো ছেভ কৰিবৰ কাৰণে মানে তলেদি যিখিনি মানুহ অহা যোৱা কৰে ৰেলগেটখন পৰাৰ পিছতো তলেদি বহুখিনি সংখ্যক মানুহ অহা যোৱা কৰি থাকে তো চাইকেলখন হৈ যায় বহু বিপদজনক হৈ পৰে না তো সেইটো মানে ৰোধ কৰাৰ কাৰণে এই ডিজাইনটো বনাইছিলোঁ যিটোত মানে কি মানুহবিলাক তলেদি অহা যোৱা কৰিব নোৱাৰে আমি আমাৰ এৰিয়াৰ এইখিনি ডাটা কালেক্ট কৰিছিলোঁ টিহু অঞ্চলত প্ৰতিদিনে মানে মই ডাটা কালেক্ট কৰিব চাইছিলোঁ যিমানখিনি সম্ভৱ মই কৰিছোঁ তাৰে লাষ্ট কালি কৰিছিলোঁ এটা 5 তাৰিখে মানে দুপৰীয়াৰ সময় আছিল তো পৰীক্ষা ছুটি হৈছিল ল'ৰা ছোৱালীবিলাকে নাছিল ৰেলগেট পচি দুখন ৰেলগেট মানে ক্ৰছ হৈছে টাইমটো বাঢ়ি গ'ল না গেডাৰ হৈছে মানুহ 278টা দৌবাকে গেডাৰ হৈছে তো তাৰে 19টা মানুহ ক্ৰছ কৰি গুচি গৈছে তাৰে মোটামুটি 278ৰ প্ৰায় 60% মানুহ বিপদজনকভাৱে ৰেলগেটখন ক্ৰছ কৰিছে যিটো এটা ভাল সংকেত নহয় তো তাৰ প্ৰতি যদি আমাৰ ৰেলগেটখন যদি আমাৰ এইটো অফ থাকলা হয় সকলোখিনি অফ থাকলা হয় এই 19টা মানুহ যিকেইটা বিপদজনকভাৱে ক্ৰছ হৈছে তাহোঁ ক্ৰছ হ'ব নালাগিলে হয় এই প্ৰজেক্টটো বনাৰ মোৰ মানে মেইন ইনস্পিৰেশ্যনটো আহিছে কি আমাৰ কিছুদিন আগতে বৰ বেছি এমাহমান হ'ল আমাৰ ককা এজন ঢুকাল বন্দে ভাৰতে খুন্দিয়াই দিলে তলেদি গুচি গ'ল মানে খুন্দা নাপালে তো সেইটোৰ পৰা মই নিজে তাত গৈ কিনে এই প্ৰব্লেমটো ছল্ভ কৰিবলৈ চালোঁ আৰু এইটো এনেকৈ বনাইছোঁ যাতে এইটো বাস্তৱ জীৱনত যাতে আমি প্ৰয়োগ কৰিব পাৰোঁ অতি সহজভাৱে আমি বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পাৰোঁ বহুত ধুনীয়া হৈছে বহুত ধুনীয়া